হাজোৰ ৰামদিয়াত আৰম্ভ মহিলা ফুটবল দলৰ প্ৰশিক্ষণ শিবিৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই প্ৰশিক্ষণৰ শিবিৰ গ্ৰাম্যাঞ্চলৰ মহিলা ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে আৰম্ভ হৈছে মহিলা ফুটবল দলৰ প্ৰশিক্ষণ শিবিৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ কৃষি প্ৰধানত হাজোৰ নিকটৱৰ্তী অঞ্চলসমূহত বহু শিক্ষিত যুৱক যুৱতী ক্ৰীড়াৰ লগত জড়িত থাকিও বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত নিজৰ সুপ্ত প্ৰতিভা থাকিও পিছপৰি থাকিবলগীয়া হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত যাৰ পৰিপ্ৰেক্ষিতত ব্যতিক্ৰমী চিন্তাৰে ওলাই আহিল ৰামদিয়া অঞ্চলৰ স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ ফুটবল খেলুৱৈ তথা প্ৰশিক্ষণপ্ৰাপ্ত হৰিচন্দ্ৰ কলিতা বিশিষ্ট ক্ৰীড়াবিদ ফুটবল প্ৰশিক্ষণপ্ৰাপ্ত হৰিচন্দ্ৰ কলিতাৰ নেতৃত্বত হাজো হনিয়াদি ৰামদিয়া ট্ৰুকাদিয়া ক্ষেত্ৰীহাৰদিয়া আদি কেইবাখনো গাঁৱৰ ক্ৰীড়াৰ লগত জড়িত শিক্ষিত যুৱতীসকলক লৈ গামাৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড নামেৰে মহিলাৰ ফুটবল দলৰ প্ৰশিক্ষণৰ শিবিৰ এটি আৰম্ভ কৰিছে সপ্তাহৰ প্ৰতিদিনে অনুষ্ঠিত হোৱা এই ফুটবল শিবিৰত কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত হৈ থাকিব অনাগত দিনত হাজোৰ পৰা এটি মহিলা ফুটবল দলৰ বেষ্ট টিম হিচাপে উলিয়াই অনাৰ আশা উদ্যোক্তা হৰিচন্দ্ৰ কলিতাৰ চিন্তা মানে বহুদিন আগতে মই খেলা খেলিলোঁ খেলি পেলাই বহুদিন ৰেষ্ট ল'লোঁ লৈ পেলাই লাষ্টত ভাবিলোঁ আৰু এতিয়া এটা টিম যদি মই জন্ম দিব পাৰোঁ মই মৰি গ'লেও নামটো থাকিব সেইকাৰণে মই এই অঞ্চলৰ ছোৱালীগিলা গাৰ্জেনৰ ঘৰে ঘৰে যাই মই লৈ আহিছোঁ এতিয়া তেওঁলোকক মই দুটা টিম হিচাপে এটা ভাগ কৰিছোঁ এটা গামেৰী আৰু এটা হ'ল বজৰংগবলী এই দুটা ভাগ কৰিছোঁ আৰু এওঁলোকে এখেতে সহায় কৰিছে আৰু হাজোৰ ৩-৪জন ব্যক্তিয়ে ছাত্ৰৰ আছে আপোনাৰ পৰিচয়টো আপোনাৰ পৰিচয়টো মিণ্টু আলী মোৰ নাম মিণ্টু আলী হাজো তাৰপৰা আৰু ধ্ৰুৱ তলৈকে পথাৰ ধ্ৰুৱ মোক হেল্প কৰিছে একো পইচা নোহোৱাকৈ পৰীক্ষা হিচাপে তেওঁলোকে আহিছে আৰু গুৱাহাটীৰ পৰা আমাৰ ভণ্টি কেইটামান আহিল আহি পেলাই তেওঁলোকেও আমাক সহযোগ কৰিছে বা তেওঁলোকে আমাক এওঁলোকক শিকোৱাৰ কাৰণে যি আহিছে ধন্যবাদ দিছে তেওঁলোককো গতিকে এই মোৰ উদ্দেশ্য যেন টিমকেইটা ছাকচেছফুল হ'ব পাৰে মই সদায় আছোঁ কোনোবা ছোৱালী এটা যদি অসুখ হয় মই ঘৰত যাওঁ আৰু আহোঁ খবৰ পাতি লৈ থাকোঁ কোন প্ৰান্তৰ এতিয়া আমাৰ হাজোৰ আছে তাৰপৰা ইফালে মুছলিমপাৰা এই সস্তাৰ তাৰপৰা ইফালে বঙালতোলা বেজপাৰা তাৰপৰা সমাজৰ নাই বৰ্তমান টকা দিয়া এনেকৈ কৈবৰ্ততোলা অঁ আৰু ইফালে হেৰিৰো আছে এই সন্যাদীৰো আছে চব লগ কৰি লৈ গৈছোঁ যিহেতুকে হাজোত মহিলা টিম এটা নাছিলে এতিয়া উলিয়াই অনাৰ ক্ষেত্ৰত মই কেনেধৰণৰ পদক্ষেপ মই ভাবিছোঁ সকলোৰে মিলি কেনেকৈ ভাল খেলুৱৈ হ'ব পাৰে মোক নালাগে তেওঁলোকৰে ভৱিষ্যত মোৰ ভৱিষ্যত মইতো কালি মৰি যাম তেওঁলোকে যে ভাল প্লেয়াৰ হ'ব পাৰে সেইটো মোৰ কামনা তেওঁলোকে যে ভাল খেলুৱৈ হৈ বাহিৰত যাব পাৰে বা শিক্ষা লাভ লৈছে শিক্ষা লাভ লৈ যায় কি ডিফেন্স এনেকৈ দৌৰি চৰি অল চাকৰি পায় সেই মোৰ তেওঁলোকৰ ভৱিষ্যত যিহেতুকে চৰকাৰখনে এতিয়া ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে সেইকাৰণে আমিও আগবাঢ়ি নিয়াৰ কাৰণে মই চেষ্টা কৰি আছোঁ গ্ৰাম্য অঞ্চলৰ পৰা পঠাব পাৰোঁ সেইটো মোৰো নাম ৰামদিয়া ৰাজ্যৰ নাম হাজো আমাৰ আঞ্চলিক সকলোৰে নাম ক'ৰ পাৰ্টি আমাৰ হাজোৰ পৰা আহি গ'ল ৰামদিয়া ঠিক তেনেকুৱা আমাৰ সেই মোৰ উদ্দেশ্য আপোনাৰ নামটো হৰিচন্দ্ৰ কলিতা আৰম্ভ কৰিছে ইয়াতে কৰিছোঁ ৰামদিয়া ফচলিখলা ৰামদিয়া হাইস্কুলৰ প্লে'গ্ৰাউণ্ডত আৰম্ভ কৰিছোঁ ওচৰৰ গণ্যমান্য কেইটামান মোক হেল্প কৰিছে মুখেৰে কিন্তু টকা পইচা মই যি লাগে মই দিছোঁ বুট কিনি দিছোঁ জাৰ্চি কিনি দিছোঁ কোনোবা এটা আদৰা ব্যৱস্থাটো ময়ে কৰিছোঁ মই কাকো ডিষ্টাৰ্ব দিয়া নাই